ইছলাম ধৰ্মাৱলম্বীৰ সবাতোকৈ ডাঙৰ ধৰ্মীয় উৎসৱ ঈদ উল ফিতৰক লৈ প্ৰস্তুতি তুংগত। মাহজোৰা ৰোজাৰ অন্তত সোমবাৰ অৰ্থাৎ কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ। আকাশত কাচিজোনে ভুমুকি মৰাৰ পাছতেই সকলো সাজু ঈদ উদযাপনৰ বাবে। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো পবিত্ৰ ঈদ উল ফিতৰক লৈ উখল মাখল পৰিৱেশ। ৰাজ্যৰ প্ৰতিখন বজাৰত ভিৰ কৰিছে গ্ৰাহকে। এই দৃশ্য মহানগৰীৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ। ঈদ উদযাপনৰ বাবে ভিন্ন সামগ্ৰীৰ সমাহাৰ ঘটিছে ফাঁচী বজাৰত। কলকাতা, লক্ষ্ণৌ, পাটনা, বাৰাণসীৰ চেৱৈ, ছৌদি আৰৱ, ইৰাণ, ইৰাককে ধৰি মদিনাৰ খেজুৰ সহিতে ভিন্ন ফল মূলেৰে ভৰিছে ঈদৰ বজাৰ। বিক্ৰেতাৰ মুখেৰে শুনক ক'ৰ পৰা কিদৰে আনি কিমান দামত বিক্ৰী কৰিছে এইসমূহ খাদ্য সামগ্ৰী। এই খেজুৰসমূহ ক'ৰ পৰা আহিছে? खजूर आया सऊदी से, ईरान से, इराक से। खजूर का बहुत वैरायटी आया, 100 रुपया से लेकर 2000 रुपये किलो तक है, 1100, 1200, 700, 800, बहुत से इसमें वैराइटीज होता है। तो ये बंगालपुरा, पटनापुरा, अपना बनारसपुरा এনেকুৱা है। চেৱৈসমূহৰ দামটো কোনটো কেনেকুৱা ধৰণৰ? দামটো বগা সেৱৈটো এইটো আপোনাৰ পৰিব 350 টাকা, এনে এইটো বগাটো সেৱৈ ল'লে 250 টাকা, মানে কোৱালিটি আছে সব বেলেগ বেলেগকে আপোনাৰ। এতিয়া এনেদৰে ইছলাম ধৰ্মাৱলম্বীসকলে খুব আনন্দৰে প্ৰস্তুতি তুংগত ৰাখিছে ঈদ উল ফিতৰক লৈ। সোমবাৰৰ দিনটোত ঈদৰ সমূহীয়া নামাজেৰে আৰম্ভ হ'ব পবিত্ৰ ঈদ উল ফিতৰ। প্ৰতিখন ঈদগাহ মৈদানত সকলো এক হৈ নামাজ পঢ়ি উঠাৰ পাছতেই কৰিব মৰমৰ আলিংগন। মুঠতে স্নেহ ভাতৃত্ববোধ সমন্বয়ৰ এনাজৰীয়ে বান্ধি ৰাখিব সকলোকে। সেয়ে পবিত্ৰ ঈদ উদযাপনক লৈ এতিয়া ৰাজ্যজুৰি উৎসাহৰ থল। কৰিলোঁ কাপোৰ, এতিয়া ফল ফুল ল'ম, চেৱাই ল'ম। দামবোৰ কেনেকুৱা কেনেকুৱা পাইছে? দামটো বহুত দাম। এই যি ৰাতিৰ পৰা বনোৱা কিবা কিবি দহি বৰা বনাম, চেৱাই বনাম, এইবিলাক ফূৰ্তি কেনেকুৱা? ফূৰ্তি বঢ়িয়া আৰু ঈদ বুলি আৰু বছৰৰ প্ৰথম মানে বহুত খুচি আৰু এইটোৰ কাৰণে। মানে যি মানে আলহীক আমি মানে ছাৰ্ভ কৰিম আৰু সেই হিচাপত মানে চব্জি তব্জি চব গাখীৰ চাখীৰ চেৱাই টেৱাইৰ কাৰণে গাখীৰ চাখীৰ চেৱাই টেৱাই চব লোৱা হৈছে, ড্ৰাই ফ্ৰুটছ। মহানগৰীৰ লগতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ঈদগাহ মৈদামসমূহ। ডবকাৰ নীলবাগানকে ধৰি ধুবুৰীতো প্ৰস্তুতি তুংগত আছে ঈদ উল ফিতৰক লৈ। আনহাতে এই দৃশ্য মহানগৰীৰ খানাপাৰাৰ। অধ্যয়নৰত অথবা কৰ্মসূত্ৰে থকা ভিন্ন ইছলাম ধৰ্মাৱলম্বী লোকসকল উজনি মোৱা হৈছে ঈদ উদযাপনৰ বাবে। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।